সিবিল স্কোর অর্থাৎ আপোনাৰ ক্ৰেডিট স্কোৰ খুব সোনকালে ডাউন হয় কিন্তু ইনক্ৰিজ হয় বৰ লাহে লাহে। সো আজিকালি মানুহবোৰে ক্ৰেডিট কাৰ্ড ইউজ কৰোঁতে এনেকুৱা কি ভুল কৰে যাৰ ফলত তেওঁলোকৰ সিবিল বেয়া হৈ গৈ থাকে আৰু তেওঁলোকে গমেই নাপায়। প্ৰথম কাৰণটো হৈছে ইউটিলাইজেশ্যন ৰেচিঅ'। চাওক, আপুনি যি ক্ৰেডিট কাৰ্ডে ইউজ নকৰক কিয় কাৰ্ডখনৰ ক্ৰেডিট লিমিট যিমান হয় সিমানলৈকে কেতিয়াও ব্যৱহাৰ নকৰিব। ফৰ এক্সাম্পল, আপোনাৰ কাৰ্ডখনৰ ক্ৰেডিট লিমিট যদি 1 লাখ টকা তেনেহ'লে তাৰ 30%তকৈ বেছি কেতিয়াও ইউজ নকৰিব। বাকী থকা 70% সদায় খালী ৰাখিব। আপুনি যিমান 30%ৰ ওচৰে পাজৰে নিজৰ ক্ৰেডিট ইউটিলাইজেশ্যন মেইনটেইন কৰিব আপোনাৰ ক্ৰেডিট স্কোৰ সিমানেই ইনক্ৰিজ হ'ব। সিবিলে বুজি পাব যে আপুনি ক্ৰেডিটৰ লুভীয়া নহয়। দ্বিতীয়তে, ক্ৰেডিট কাৰ্ডেৰে কেতিয়াও কেছ উইথড্ৰল নকৰিব। কেছ উইথড্ৰ কৰাৰ লগে লগে অৰ্থাৎ প্ৰথম দিনাৰ পৰাই ইণ্টাৰেষ্ট লাগি যায়। কিন্তু আপুনি যদি নৰ্মেল ট্ৰানজাকশ্যন কৰে তেনেহ'লে আপুনিতো 45 দিনৰ ফ্ৰী ইণ্টাৰেষ্ট ফ্ৰী পিৰিয়ড পাবই। গতিকে ইয়াৰ পৰা আপোনাৰ সিবিল বেয়া হ'ব যদি আপুনি ক্ৰেডিট কাৰ্ডেৰে কেছ উইথড্ৰ কৰি থাকে। আৰু তৃতীয়তে, আটাইতকৈ ডাঙৰ ভুল যি চবেই কৰি থাকে আৰু সেয়া হৈছে কেৱল মিনিমাম ডিউ এমাউণ্টটোহে পে' কৰি থাকে, বাকীখিনি এমাউণ্ট পে' নকৰে। ইয়াৰ ফলত আপুনি বছৰি 30 to 40% ইণ্টাৰেষ্ট পে' কৰিবলগীয়া হয়। এই কেছটোত কম্পাউণ্ডিঙে আপোনাৰ ফৰে নহয় আপোনাৰ এগেইনষ্টতহে কাম কৰা আৰম্ভ কৰে। আপুনি গোটেই জীৱন মিনিমাম ডিউ এমাউণ্ট পে' কৰিয়ে থাকি যাব কিন্তু আপোনাৰ ধাৰ কেতিয়াও শেষ নহ'ব। এই তিনিটা ভুল যিয়ে নকৰে তেওঁৰ সিবিল স্কোৰ খুব সোনকালে ইনক্ৰিজ হ'ব। এই ভিডিঅ'টো ফেমিলি আৰু ফ্ৰেণ্ডছ সকলোৰে লগত শ্বেয়াৰ কৰিব কাৰণ বহুতেই এই বিষয়ে নাজানে আৰু সদায় এই ভুলেই কৰি থাকে।